নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যেতিয়া আপোনাৰ ৰান্ধনী ঘৰত আপুনি বস্তু ৰান্ধি থাকিব, আপুনি যেতিয়া খাবলৈ ল'ব, আপুনি সেইখিনি সময়ত আপুনি কেতিয়াও ভুলতো পুনৰ গৰম কৰি এই পাঁচবিধ বস্তু খোৱাটো উচিত নহয়। সেয়া লাগিলে দিনতেই হওক বা ৰাতিয়েই হওক, আপুনি পুনৰ অৰ্থাৎ দ্বিতীয়বাৰ কেতিয়াও গৰম কৰি এই পাঁচবিধ খাদ্য বা বস্তু আপুনি খোৱাটো উচিত নহয়। ইয়াৰ ফলত আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই ক্ষতিকাৰক হৈ পৰিব। সেইবাবেই আপুনি সাৱধান হ'ব লাগে। কোনসমূহ বস্তু আপুনি যেতিয়া ৰন্ধা বঢ়া কৰিব আৰু ৰন্ধা বঢ়া কৰাৰ পাছত ঠাণ্ডা হৈ গ'ল বুলি আপুনি কোন পাঁচবিধ বস্তু দ্বিতীয়বাৰ গৰম কৰি খোৱাটো উচিত নহয়, আপুনি জানি লোৱাটো খুবেই জৰুৰী। আপোনাৰ বাবে জৰুৰী এই ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চোৱাটো। সেইবাবেই আপুনি কথাখিনিত ধ্যান কৰিব আৰু আপুনি তেতিয়া সাৱধান হ'ব পাৰিব। পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্যৰ আপুনি ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। যদি আপুনিও সুস্বাস্থ্য লাভ কৰি থাকিব বিচাৰে, তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপুনি জানি লওক আচলতে আমি খাদ্য খোৱাৰ সময়ত কি কি বস্তু অৰ্থাৎ কি পাঁচবিধ বস্তু আমি দ্বিতীয়বাৰ গৰম কৰি খোৱাটো উচিত নহয়। বহু লোকৰ এনে অভ্যাস আছে, খাদ্যখিনি তৈয়াৰ কৰাৰ পিছত আকৌ ঠাণ্ডা হ'ল বুলি পুনৰ গৰম কৰি লয়। কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যে এই পাঁচবিধ বস্তুৰ আপুনি যিকোনো এবিধ হ'লেও যদি আপুনি ঠাণ্ডা হ'ল বুলি পুনৰ অৰ্থাৎ দ্বিতীয়বাৰ গৰম কৰি খায়, তেন্তে আপোনাৰ সেয়া স্বাভাৱিক যেন লাগিলেও আপোনাৰ স্বাস্থ্যৰ বাবে কিন্তু খুবেই ক্ষতিকাৰক। সেইবাবেই আপুনি ইয়াৰ প্ৰতি সাৱধান হ'ব লাগে। কিছুমান খাদ্য আছে যিবোৰ খাদ্য আপুনি দ্বিতীয়বাৰ গৰম কৰিলে নিজৰ পুষ্টি উৎপাদন হেৰুৱাই পেলায়। এনে খাদ্য যদি আমি সেৱন কৰোঁ বা খাওঁ, আমাৰ স্বাস্থ্যৰ উপকাৰ হোৱাৰ পৰিৱৰ্তে আমাৰ স্বাস্থ্যত ক্ষতিহে হ'ব। যদি আপুনিও এই কামসমূহ কৰে, অৰ্থাৎ এই বস্তুসমূহ গৰম কৰি খায়, তেন্তে আপুনি আজিৰে পৰা বন্ধ কৰক, আজিৰে পৰা আপুনি ত্যাগ কৰক। ইয়াৰ সৈতে জড়িত কিছুমান আচৰিত কথা আছে। আপুনি যিবোৰ তথ্য জানি ল'লে, আপুনি এই বস্তুসমূহ কেতিয়াও জীৱনত দ্বিতীয়বাৰ আপুনি গৰম কৰি কেতিয়াও নাখায়। সেইবাবেই আপুনি এই আচৰিত তথ্যসমূহ জানি লোৱাটো খুবেই জৰুৰী। কোন পাঁচবিধ বস্তু আমি খাব নালাগে দ্বিতীয়বাৰ গৰম কৰি। গতিকে ভিডিঅ'টোৰ মূল মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি যদি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি অৱশ্যেই ৰাখিব। আপুনি এই চেনেলটোৰ জৰিয়তে এটা জ্ঞানবৰ্ধক ভিডিঅ' প্ৰতিদিনে আপুনি জানিবলৈ পাব। এটা নজনা কথা এই চেনেলটোত আপুনি প্ৰতিদিনে পাব। সেইবাবে আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ৰান্ধনী ঘৰত দ্বিতীয়বাৰ কোন পাঁচবিধ বস্তু আপুনি দ্বিতীয়বাৰ গৰম কৰি পুনৰ খাব নালাগে, তাৰ বিষয়ে জনোৱাৰ পূৰ্বে আপোনালোকক খাদ্য খোৱাৰ পিছত আপুনি কিছুমান ভুল কেতিয়াও কৰিব নালাগে, সেই ভুলসমূহৰ বিষয়ে আপোনাক কৈ ল'ব খুজিছো। যিসমূহ ভুল আপুনি জানি বা অজানিতে কৰিলে স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতি হ'ব পাৰে। সেইবাবেই আপুনি জানি লোৱাটো জৰুৰী, খাদ্য খোৱাৰ পিছত আপুনি কেতিয়াও কি ভুল কৰাটো উচিত নহয়। আহক আমি তাৰ বিষয়ে প্ৰথমে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, খাদ্য খোৱাৰ পিছতে আপুনি লগে লগে কেতিয়াও পানী খাব নালাগে। এই কথা আপোনালোকে নিশ্চয় শুনিছে। কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল, বহু লোকে খাদ্য খোৱাৰ পিছত বাদেই খাদ্যৰ লগতেই যথেষ্ট পৰিমাণৰ পানী সেৱন কৰে। এনে অভ্যাসৰ ফলত স্বাস্থ্যৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে। খাদ্য খোৱাৰ পিছত আপুনি স্বাস্থ্যৰ অনিষ্ট সাধন কৰাৰ এনে বহুতো ভুল সতৰ্ক কৰা হৈছে।
স্বাস্থ্য খোৱাৰ সম্পৰ্কে বহুতো কথা উল্লেখ কৰা হৈছে, যিসমূহ কথা আপুনি আহাৰ গ্ৰহণ কৰাৰ সময়ত মানি চলিব পাৰিলে আপোনাৰ স্বাস্থ্য খুবেই ভাল কৰি ৰাখিব পাৰিব। সুস্বাস্থ্য আপুনি লাভ কৰিব পাৰিব। সাধাৰণতে প্ৰায় সংখ্যক লোকেই দিনজোৰা ব্যস্ততাৰ বাবে নিশা যথেষ্ট তেওঁলোকৰ ভাগৰ অনুভৱ কৰে। সেয়েহে খাদ্য খোৱাৰ পিছত লগে লগে শুই পৰে। কিন্তু প্ৰিয় বন্ধু-বান্ধৱীসকল, এনে অভ্যাসৰ ফলত স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। খাদ্য খোৱাৰ পিছত আপুনি কেতিয়াও লগে লগে শুই পৰাটো উচিত নহয়। খাদ্য সঠিকভাৱে হজম নহ'ব এনে কৰাৰ ফলত। ইয়াৰ ফলস্বৰূপে ব্যক্তিজনৰ পেট ফুলা, বমি, বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বহু লোকৰ ক্ষেত্ৰত খাদ্য খোৱাৰ পিছত চাহ, কফি খোৱাৰ অভ্যাস দেখা পোৱা যায়। কিন্তু মনত ৰখা ভাল যে কফি আৰু চাহত টেনিন নামৰ এবিধ পদাৰ্থ থাকে। ই খাদ্যৰ পুষ্টিকৰ প্ৰদান শোষণত বাধা দিয়ে। গতিকে খাদ্য খোৱাৰ পিছত কেতিয়াও চাহ, কফি সেৱন কৰাৰ অভ্যাস আপুনি ৰাখিব নালাগে। এনে অভ্যাস পৰিহাৰ কৰক। খাদ্য খোৱাৰ পিছত আপুনি ফল-মূল খোৱাৰ অভ্যাসো স্বাস্থ্যৰ বাবে সঠিক নহয়। খাদ্য খোৱাৰ লগে লগে ফল-মূল খালে হজম শক্তি লেহেমীয়া হ'ব পাৰে। গতিকে আপুনি খাদ্য আৰু ফলৰ মাজত আপুনি কমেও আধা ঘণ্টাৰ পৰা 1 ঘণ্টা আপুনি সময় ব্যৱধান ৰাখিব লাগে। খাদ্য খোৱাৰ পিছত লগে লগে আপুনি ৱৰ্কআউট কৰাটো কেতিয়াও উচিত নহয়। ইয়াৰ ফলত এলাহ ভাৱ বৃদ্ধি হ'ব পাৰে। এই অভ্যাসে ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে যিকোনো ধৰণৰ আপুনি ৱৰ্কআউট কৰাৰ সময়ত কমেও 1 ঘণ্টাৰ আগত খাদ্য খোৱাটো উচিত। খাদ্য খোৱাৰ পিছত অধিকাংশ লোকেই আৰামত বহি টিভি, মোবাইল ব্যৱহাৰ কৰা দেখা পোৱা যায়। কিন্তু হজম শক্তি সুস্বাস্থ্য কৰি ৰাখিবলৈ হ'লে শাৰীৰিকভাৱে সক্ৰিয় কৰা অতি প্ৰয়োজনীয়। সেইবাবেই আপুনি খাদ্য খোৱাৰ পিছত 15ৰ পৰা 20 মিনিটৰ পিছত আপুনি কিছু সময় লাহে লাহে খোজ কাঢ়িব লাগে। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, এইসমূহ কাম আপুনি এইসমূহ ভুল খাদ্য খোৱাৰ পিছত আপুনি কেতিয়াও নকৰিব। এতিয়া আমি জানো আহক দ্বিতীয়বাৰ আপুনি কোনসমূহ বস্তু কেতিয়াও গৰম কৰি খোৱাটো উচিত নহয়। নাম্বাৰ 1, আলুত ষ্টাৰ্চ থাকে, যি পুনৰ গৰম হ'লে ভাগি যায় আৰু যাৰ ফলত ইয়াৰ পৰা বিষাক্ত পদাৰ্থ উৎপন্ন হ'ব পাৰে। এই বিষাক্ত পদাৰ্থ পেটলৈ গ'লে পেটৰ বিষ, বমি আৰু বমিৰ বদহজমৰ দৰে সৃষ্টি হ'ব পাৰে। সেইবাবে আলু কেতিয়াও দ্বিতীয়বাৰ গৰম কৰি খোৱাটো উচিত নহয়। নাম্বাৰ 2, কণীত প্ৰটিন থাকে, যি পুনৰ গৰম কৰিলে ক্ষতিকাৰক বেক্টেৰিয়াৰ উৎপত্তি কৰিব পাৰে। এই বেক্টেৰিয়াই খাদ্যৰ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, যাৰ লক্ষণসমূহ হ'ল ডায়েৰিয়া, পেটৰ বিষ আৰু জ্বৰ। সেইবাবে আপুনি কণী কেতিয়াও দ্বিতীয়বাৰ অৰ্থাৎ পুনৰ গৰম কৰি খোৱাটো উচিত নহয়। নাম্বাৰ 3, পালেঙৰ পৰা তৈয়াৰ কৰা বস্তু আপুনি পুনৰ দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে। কাৰণ পালেঙত নাইট্ৰেট থাকে, যি পুনৰ গৰম কৰিলে নাইট্ৰ'চাইনামলৈ ৰূপান্তৰিত হয়। নাইট্ৰ'চাইনাম এবিধ কাৰ্চিনোজেন। পালেঙত নাইট্ৰেটৰ পৰিমাণ সাধাৰণতে কম হয় যদিও পুনৰ গৰম কৰিলে ই নাইট্ৰ'চাইনামলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা অধিক হয়। অত্যাধিক পৰিমাণে আপুনি নাইট্ৰ'চাইনাম সেৱন কৰিলে পেটৰ হাঁওফাঁও আৰু স্তনত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সেইবাবে আপুনি পালেঙৰ পৰা তৈয়াৰ কৰা বস্তু পুনৰ কেতিয়াও গৰম কৰি খোৱাটো উচিত নহয়। নাম্বাৰ 4, কুকুৰাৰ মাংস। কুকুৰাৰ মাংস পুনৰ গৰম কৰিলে ইয়াৰ প্ৰটিন ভাঙি বেলেগ ৰূপ লয়, যিয়ে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। বহু ক্ষেত্ৰত কুকুৰাৰ মাংস ৰন্ধাৰ পিছতো ক্ষতিকাৰক বেক্টেৰিয়া থাকে, যাক সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক হ'ব পাৰে। সেইবাবেই কুকুৰাৰ মাংস কেতিয়াও দ্বিতীয়বাৰ গৰম কৰি খোৱাটো উচিত নহয়। নাম্বাৰ 5, ভাত সমগ্ৰ বিশ্বৰ অন্যতম জনপ্ৰিয় খাদ্যই হ'ল
ইয়াক পুনৰ গৰম কৰি খোৱাটো উচিত নহয়। বহু লোকৰ ঘৰত দুপৰীয়া আৰু নিশাৰ আহাৰ একেলগতে ভাত ৰান্ধি থোৱা হয় আৰু খাদ্য সুৰক্ষা সংস্থাৰ তথা অনুসৰি ঠাণ্ডা ভাত পুনৰ গৰম কৰি খালে বিষক্ৰিয়া হ'ব পাৰে। ঠাণ্ডা ভাত এবাৰ গৰম কৰাৰ পিছত দ্বিতীয়বাৰ গৰম কৰি খালে বেক্টেৰিয়াৰ উদ্ভৱ হ'ব পাৰে, যাৰ বাবে সাৱধান অৱলম্বন কৰাটো উচিত। লগতে ভাত সদায় আপুনি এবাৰহে গৰম কৰি খোৱাটো উচিত। দ্বিতীয়বাৰ কেতিয়াও ভাত গৰম কৰি খোৱাটো উচিত নহয়। সেইবাবেই প্ৰিয় বন্ধু-বান্ধৱীসকল, এই 5বিধ বস্তু আপুনি দ্বিতীয়বাৰ কেতিয়াও গৰম কৰি নাখাব। যদি খায় তেন্তে আজিৰে পৰা ত্যাগ কৰক, নহ'লে আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ ক্ষতি সাধন হ'ব। সেইবাবেই আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জনো উপকৃত হোৱাকৈ ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। গতিকে নতুন এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।